Hello, hi friends, welcome to my channel Imrad's Blog. আজি আবিলে আমি কেইজনমান বন্ধুৱে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত বনোৱা নতুন পাৰ্কখন চাম বুলি ওলালো। এই আবেলি সময়ত একাপ যদি চাহ খাব পাওঁ তাৰ আমেজেই বেলেগ। সেয়ে এজনে লগ ধৰিলে ইয়াৰে ওচৰতে থকা দাটি ষ্টৰী নামৰ ধুনীয়া চাহ পোৱা জাগাটোলৈ। অৱশ্যে ময়ো কেতিয়াও অহা নাছিলো এই দাটি ষ্টৰীলৈ। সেয়ে আমি তালৈ আগবাঢ়িলো। গৈ ধুনীয়া আছাম টাইপৰ ঘৰ এটা পৰিলক্ষিত হয়। এই পুৰণি ঐতিহ্যমণ্ডিত ঘৰটোতেই দাটি ষ্টৰীখন অৱস্থিত। ঘৰটো বৰ ভালদৰে সংৰক্ষণ কৰি ৰখা হৈছে। জনামতে এই ঘৰটো 130 বছৰ পুৰণি আৰু মালিকৰ নাম হ'ল সত্যেন প্ৰসাদ বৰুৱা। তেওঁৰ ল'ৰা ছোৱালী বোলে বিদেশতেই থাকে। এতিয়া বলক আমি টি ষ্টৰীখনৰ বিষয়ে অলপ জানি লওঁ। এই দা টি ষ্টৰীৰ মালিকৰ নাম হ'ল দেৱপ্ৰতিম দাস। জনামতে এই টি ষ্টৰীখনো বহুত পুৰণি। বহু মানুহে ইয়াৰ চাহৰ সোৱাদ লৈছে। এটা সুনাম থকা চাহৰ ৰেষ্টুৰেণ্ট। মোৰো সৌভাগ্য ইয়াৰে চাহৰ সোৱাদ ল'ম আজি। ঘৰটোৰ চাৰিওফালে ঘূৰি ফুৰি অৱশেষত চাহ খাবলৈ বহিলো। চাহৰ লগত চিকেন চেণ্ডউইচ আৰু বানানা কেকো লৈছিলোঁ। বানানা কেকৰ মিঠাটো কম আছিল কিন্তু ভীষণ টেষ্টি আৰু চিকেন চেণ্ডউইচটোতো আৰু ক'বই নালাগে। তাৰে ষ্টাফিংখিনি ইমান বেছি আছিল পেটে ভৰি গৈছে। আপোনালোকেও যদি আহে খালে অনুভৱ কৰিব। দা টি ষ্টৰীৰ মেনেজাৰ মুন্নাকো লগ পাই বৰ ভাল লাগিল। তেওঁৰ ৰেছপন্সখিনি বৰ ভাল আছিল। থেংক ইউ মুন্না আৰু থেংক ইউ দা টি ষ্টৰী। তেনেহ'লে আজি টি ষ্টৰীৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।